তো গাইজ কি খবৰ আপোনালোকৰ আহি গ'ল আকৌ এটা নতুন ভিডিঅ' লৈ মই নেহাৰ বিয়াৰ সম্পূৰ্ণ ফুল ব্লগটো লৈ পেলাই আপোনালোকে মিছ নকৰিব লাষ্টলৈকে চাই থাকক সম্পূৰ্ণ বস্তু ইয়াত চাই পাব আপোনালোকে সকলো বেগ পেকিং কৰাৰ পৰা লৈ চব সম্পূৰ্ণ কামবোৰ আৰু সম্পূৰ্ণ ভিডিঅ'বোৰ ইয়াত দি দিছোঁ মই চাই থাকক আহক এইফালে বেগ চেগ পেকিং হোৱাৰ পিছত নেক্সট ডে হালধিৰ কামটো হ'ল এইফালে হালধিৰ নিয়মবোৰ আৰম্ভ হ'ল কেনেকৈ নিয়মবোৰ কৰিছে চাইছে ন গাইজ এইবোৰ কৰাৰ পিছত অকণমান ইম'চনেল মমেণ্ট যিহেতু জানে হালধি বুলি হ'লে আৰু কান্দা কাটি চলিব আৰু অলপ ফূৰ্তিৰ মাজত সুখ দুখ থাকে আৰু হয় নাই ছোৱালী এজনীৰ জীৱনৰ কথা সদায় বাবে গুচি যাব বিয়া হৈ বেলেগ এটা ঘৰত প্ৰথমতে মাকে হালধি লগালে মাকে হালধি কৰাৰ নিয়মটো আৰম্ভ কৰিলে কেনেকৈ ধৰে লগাই প্ৰথম মুখত লগাই তাৰপিছত হাতত লগাই ভৰিত লগাই এনেকৈ লগাই আৰু নিয়মবোৰ কৰে মই তেনেকৈ তো ইমান নাজানো যিহেতু ছোৱালী মানুহে বেছি ভালকৈ জানিব আৰু প্ৰথমবাৰ বনাইছোঁ যিহেতু বিয়াৰ ভিডিঅ' তো চাই থাকক আহক আগলৈ আৰু সম্পূৰ্ণ পাব ভিডিঅ'খিনি তাৰপিছত এইফালে লগোৱাৰ পিছত সকলোৱে এনেকৈ আহি পেলাই ইয়াত ৰেডি কৰিলে আৰু থালিটো এনেকৈ ঘূৰাই আৰু ছোৱালীবোৰে ঘূৰাই পেলাই চাব বা অলপ অলপ যোনে যি তেনেকৈ দিয়ে পইচা নিয়ম আৰু পইচা দিয়ে হেৰি কৰে চব ছোৱালীখিনিয়ে পায় এইফালে বেটিক লৈ পেলাই মই দেখিছোঁ অলপ ব্যস্ত হৈ আছোঁ তাৰ মাজত ইম'চনেল মমেণ্ট লাষ্ট মমেণ্ট যিহেতু কাইলৈ গুচি যাব তো আজি হালধিৰ সকলোবোৰ কাম হোৱাৰ পিছত কাইলৈ ইয়াৰ পৰা ৰাতিপুৱা ওলাই যাব সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাম ৰাতিপুৱা যিহেতু ইয়াৰ পৰা ওলাই চাউল খোৱাৰ পৰা ওলাই চিধা মাঝাৰলৈ যাব আৰু যিহেতু বিদায় তাৰ পৰাই হ'ব তো মাঝাৰলৈ এইফালে আহি এইফালে মেকআপৰ কামবোৰ আৰম্ভ চলিছে আৰু কমপ্লিট মেকআপ হৈ গ'ল মেকআপৰ লুকছটো হোৱাৰ পিছত আপুনি কইনাক চাই দেখিছে ন কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে আপোনালোকে ক'ব এইফালে দৰা এণ্ট্ৰি হৈ গ'ল দৰা আহি গ'ল আকৌ এইফালে সকলোৱে আহিছে আদৰি পেলাই লৈ যাবলৈ এইফালে গাড়ীবোৰ যিহেতু মাঝাৰ প্লেচটো অলপ কম পাৰ্কিং প্লেচৰ তো এইফালে দৰাৰ মাকক আগত নমালে এইফালে দৰা নামি আছে গাইজ এইফালে দৰাটোক আদৰি সকলোৱে লৈ গৈছে এইফালে ছাইডত ৰখি থকাজন এজন তামুলী আৰু এইফালে পিছফালে আদৰি আহিছে ছোৱালীৰ ডাঙৰ ককাইক এইফালে আমাৰ ছফিকুল গা আছে সাজিদ ভাই আছে সকলোৱে আদৰি পেলাই আৰু সৰু ল'ৰাখিনি যিহেতু গেট ধৰিছে তো গেট ধৰি প্ৰচেছখিনি হৈ গ'ল পইচা চইচা পালে কেইটকামান সেইখিনি হোৱাৰ পিছত এইফালে দৰাক আনি এইফালে বহোৱা হ'ল দৰাৰ যিটো মানে জেগা ৰেডি কৰা আছিলে এইফালে সকলো মানুহ এতিয়া একদম ভিৰ আৰু যিহেতু ওপৰত কিন্তু গৰম বহুত মাঝাৰ ওপৰত মানে গৰম দিন যিহেতু ৰ'দো যি ধৰণৰ দিছে গৰমত বেণ্ড বাজি গৈছে চবৰে আৰু আমি যিহেতু ওপৰতল কৰি আছোঁ কামৰ লগত বেছি বাকী চব মানে সকলো মমেণ্টখিনি ল'ব লগা হৈছে ভিডিঅ'খিনিও ল'ব লগা হৈছে আপোনালোকক যিহেতু দেখাব আছে মই তো সেইবিলাক কিবা কিবি আলোচনা চলি আছে সকলোবোৰ হোৱাৰ পিছত আমি লৈ আহিলোঁ সকলোকে চাহ নাস্তা কৰাবলৈ সকলোৱে মিলি পেলাই আমি এইফালে চাহ নাস্তাবোৰ আগবঢ়াই দিলোঁ চাহ নাস্তাবোৰ মানে আগবঢ়াই পেলাই আমি সকলোকে খুৱাই লৈছোঁ যিহেতু দৰা অকণমান দেৰিকৈও আহিলে অলমষ্ট 3-4মান বাজি গ'ল সকলো কাম হোৱাৰ পিছত এইফালে ওপৰত আহি নিকাৰ কামবোৰ আৰু নিয়মবোৰ আৰম্ভ কৰিলে এইফালে হুজুৰে নিকাহৰ ইজাজত লৈছে আমাৰ ভনীজনীৰ পৰা এইফালে ইজাজত দিয়া হৈছে আৰু সকলোবোৰ হৈ গ'ল ইজাজত দি দিলে তাৰপৰা এইফালে দৰাৰ ওচৰত আহিলে দৰাৰ লগতো প্ৰস্তাৱখিনি আগবঢ়াইছে যি ধৰণে আমাৰ মুছলিম মানুহৰ নিয়ম আৰু সকলো নিয়ম আৰু প্ৰচেছৰ মতে যি ধৰণে হ'ব লাগে সেইটো ধৰণে ইনশাল্লাহ চব হৈ গ'ল ভালে ভালে এইফালে প্ৰচেছৰ মতে হৈ গ'ল ভালে ভালে সকলো বস্তুৱে আৰু ছোৱালীৰো একো তেনেকৈ ডিমাণ্ড নাই ল'ৰাৰো একো তেনেকৈ ডিমাণ্ড নাই দৰাজনো বহুত ভাল আল্লাহৰ জুৰি সদায় ভালকৈ মিলাই ৰাখক সেইবুলি আমি সকলোৱে মিলি দোৱা বেটীজনীক দেখিছে ন চুপচাপ বহি আছে আৰু দোৱা কৰি আছে মই ক'লোঁ দোৱা কৰি লোৱা বেটী তো দোৱা চোৱা কৰি আছে এইফালে অহাৰ পিছত এইফালে সকলোৱে ফটো চটো মাৰিছে অলপ যিহেতু কইনা ঘৰৰ মানুহ আহিছে সকলোখিনি ইয়াত বহি আছে আপোনালোকক দেখুৱাইছোঁ কইনাৰ মাকো দৰাৰ মাকো বহি আছে এইজন দৰাৰ মাক হয় আৰু সকলো মানে এইটো ছাইডত বেছিভাগ কইনাৰ মানে দৰা ফেমিলিৰ মানুহটো বহি আছে আৰু এইটো ছাইডত আমাৰ কইনাৰ ফেমিলিৰ মানুহবোৰ বহি আছে এইদৰে সকলো বস্তু হৈ গ'ল আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে ভালে হৈ গ'ল আৰু তাৰপিছত আমি নিকাহ হোৱাৰ পিছত সকলোকে খানা চানা খুৱাবলৈ লৈ আহিলোঁ খানাত আকৌ আইটেমত আছিলে চিকেন পনীৰ খাচী আৰু মিঠাই আছিলে দহি আছিলে এইবোৰ বস্তু আছিলে তাৰপিছত সকলোবোৰ খোৱা হোৱাৰ পিছত আমি দৰা কইনাকো লৈ আহিলে খুৱাবলৈ যিহেতু দৰাক আৰু কইনাক লাষ্টত অকণমান এক্সট্ৰাকৈ খুৱায় যিহেতু খোলা লেগবোৰ থাকে ন ভিনিয়েকৰ লগত অলপ ধেমালি চেমালি কৰিবই লাগিব অলপ ভিনিয়েকক খীৰাব লাগিব তো সকলোখিনি সেইখিনি কৰিলে হাঁহি ধেমালি কৰিলে খোলালৈকে পইচাও পাই গ'ল তাৰপিছত এইফালে আমি আহি গ'লোঁ সকলোকে লৈ আহিলোঁ ওপৰতে আকৌ চিনাকি তিনাকি মানে চব নিয়মবোৰ বাকী আছেতো সকলোৱে চিনাকি লোৱাৰ পিছত এইফালে ছোৱালীৰ দেউতাকে দৰাক কিবা এটা গিফ্ট দিলে আঙুঠি এটা তাৰপিছত এইফালে নিয়মবোৰ কৰি আছে আৰু যিহেতু সকলো বস্তু নাই দেখুওৱা ভিডিঅ'টো বেছি দীঘল হৈ যাব তো ইয়াৰ সময় হৈ গ'ল বিদায় হ'বলৈ এইফালে গধূলা 7টা বাজিলে যিহেতু দৰাৰ ঘৰ হৈছে লখিমপুৰ বহুত দূৰ যাব লাগিব তো সেইটো কাৰণে বেছি দেৰিও নাই কৰা 7টামান বজাতে বিদায় দি দিছে তাৰ পাছৰ মোমেণ্টখিনি কি ক'ম আপোনালোকক আৰু একেবাৰে ইম'চনেল
সকলোৱে ইম'চনেল বহুত কান্দিলে কইনাজনী বহুত কান্দিছে আৰু ককায়েকৰ লগত যিহেতু বহুত বেছি এটা মৰম আছে মা দেউতাকৰ লগতো আছে এইফালে বস্তুকেইটা লৈ গৈছে আমাৰ ৰাইজে আৰু এইফালে সকলোৱে এবাৰ লগ কৰি লৈছে লাষ্ট মুহূৰ্তত যিহেতু চাউল খোৱাৰ বাবে আৰু ডিব্ৰুগড়ৰ বাবে ই আলহী হৈ যাব আৰু লখিমপুৰৰ বাবে পাৰ্মানেণ্ট মেম্বাৰ হৈ যাব আৰু এইফালে সদায় আলহী হৈ থাকি যাব তো সকলোৱে দুখ লাগে যিহেতু বিয়া হৈ গুচি গ'লে হয়নে নহয় চাব গ'লে ডিব্ৰুগড়টো লখিমপুৰ বৰ দূৰো নহয় আৰু চাব গ'লে অলপ দূৰো হয় যিহেতু 2.5-3 ঘণ্টাৰ ৰাস্তা যোৱা অহাটো ইমান পটককৈ সম্ভৱ নহয় সঁচাকৈ দেই কিছু মুহূৰ্ত আৰু এইফালে গাড়ীত বহিব লৈছে আৰু বহুত মানে বুজোৱাৰ পিছত আৰু বহুতখিনি কোৱাৰ পিছত বুজাই মেলি বহোৱা হৈছে কইনাক গাড়ীত যিহেতু নহ'লে কান্দিয়ে থাকিব এইফালে ককায়েক আকৌ এবাৰ লাষ্ট মুহূৰ্তত লগ কৰিছে আৰু আকৌ দেখিছে আপোনালোকে মমেণ্টখিনি যিহেতু একেবাৰে ইম'চনেল মমেণ্ট সকলোবোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বহুত জলদি আপোনালোকে মোক ফ'ল' ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কৰিব আপোনালোকৰ ছাপোৰ্ট পালে আগবাঢ়ি যাব পাৰিম গাইজ বাই বাই